प्रमोद बड़ो डांगरियाए जी रामबान मेडिसिन निर्वाचन एबार झारी आसे जी मेडिसिनर कथा কৈ আছে ভিজন डकुमेंट कम्युनिटी ভিজন डकुमेंट एआई हल प्रमोद बड़ो डांगरियार कम्युनिटी ভিজন डकुमेंट যথেষ্ট গধুৰ হৈছে ভালেখিনি টকা খৰচ কৰিছে যেন পাও এখন কিতাপ আছিল বুলি ভাবিছিলো মই কিন্তু এটো এখন কিতাপ নহয় বেলেগ বেলেগ কমিউনিটি বেলেগ বেলেগকে এই ভিজন ডকুমেন্ট বিলাক উলাইছে আৰু এই ভিজন ডকুমেন্ট খিনি প্ৰিলিমিনাৰী অধ্যয়ন কৰি তেও যি ইমান ডাঙৰ ঢাকঢোল পিটি আছে ভিজন ডকুমেন্টক লৈ হেয়া চকুত নপৰে আপোনাৰ যি বাজেট স্পিচ আৰু ভিজন ডকুমেন্টৰ লগতো মিল নাই আজি তেও 26টা কমিউনিটিৰ কথা কয় 26টা কমিউনিটিৰ ভিজন ডকুমেন্টৰ কথা কয় কিন্তু আমি হিসাব কৰি দেখিছো ভিজন ডকুমেন্ট আসলতে 25টা কমিউনিটিৰ হে আছে গতিকে তাতেও তেওঁৰ মিল নাই কই আছে কিবা হৈ আছে কিবা কই 26টা আছে 25টা পিছত আমি ভালেখিনি অধ্যয়ন কৰি গম পালো যে এই যে বাজেট স্পিচত তেও যিবিলাক কমিউনিটিৰ নাম লিখিছে তাতে যেটো এসসি কমিউনিটিৰ নাম লিখিছে এই এসসি কমিউনিটিৰ কোনো ভিজন ডকুমেন্ট প্ৰস্তুত কৰা নাই গতিকে এসসি কমিউনিটিৰ যিসকল সংগঠন আছে তেওঁলোকে আজি প্ৰশ্ন উত্থাপন কৰক যে এসসি কমিউনিটিৰ যদি প্ৰমোদ বড়ো ডাঙৰিয়াই এসসি কমিউনিটি হিচাপে গ্ৰহণ কৰিছে তেতিয়া হলে এসসি কমিউনিটিৰ ভিজন ডকুমেন্ট তেও কিয় উলিওৱা নাই এটো এটা প্ৰশ্ন থাকে গতিকে তেওঁৰ কথা আৰু কামত পাৰ্থক্য আছে এতিয়া মই এই ভিজন ডকুমেন্ট বিলাকৰ সাৰাংশত আহো এই ভিজন ডকুমেন্টত কি আছে প্ৰথম পেজত vision of that particular community এইখিনি হল ভিজন এটা কমিউনিটিক লৈ আৰু এটো আদিবাসী সাজ জনগোষ্ঠীৰ ভিজন ডকুমেন্ট এইখন হয় ঠিক তেনেকে কোচ ৰাজবংশী আছে মুসলিম বুলি আছে বড়ো বুলি আছে উৰিয়া বুলি আছে তেনেকে 25টা কমিউনিটিৰ ভিজন ডকুমেন্ট আজি ইয়াতে আপোনালোকৰ আগত প্ৰস্তুত আছে এই 25টা কমিউনিটিৰ ভিজন ডকুমেন্ট ইয়াতে মজুদ আছে আৰু যেটো কমিউনিটিৰ কথা প্ৰমোদ বড়ো ডাঙৰিয়াই কয় কিন্তু সেই কমিউনিটিৰ ভিজন ডকুমেন্ট বনোৱা নাই হেতু হল এসসি কমিউনিটিৰ ভিজন ডকুমেন্ট খুদ প্ৰমোদ বড়ো ডাঙৰিয়াই বনোৱা নাই আৰু বাজেট স্পিচত কিন্তু মেনশন কৰিছে এতিয়া এই ভিজন ডকুমেন্টত আপোনালোকে চালে আচৰিত হ'ব মই প্ৰথমে আদিবাসী সকলৰ ভিজন ডকুমেন্টটো লৈছো আৰু এই আদিবাসী সকলৰ বাবে যেটো ভিজন তেও লিখিছে এই ভিজন বিলাক ইয়াত আছে এই আদিবাসী সকলৰ ভিজন ইয়াতে আছে আদিবাসী সকলৰ আশা সংগঠনৰ পৰাই দুটা মেমোৰেন্ডাম আহিছিল মেমোৰেন্ডাম ইয়াত আছে আৰু মেমোৰেন্ডামত তেওঁলোকৰ যেটো মূল দাবী আশা আদিবাসী ছাত্ৰ সংগঠনৰ এই দাবীটো হল শিডিউল ট্ৰাইব তেওঁলোকে বিচাৰে শিডিউল ট্ৰাইব এটো আশাৰ দুটা গোট আছিল প্ৰদীপ নাগ গোট তেও অলৰেডি স্বৰ্গগামী হৈছে প্ৰদীপ নাগ গোটৰ ফালৰ পৰা যেটো মেমোৰেন্ডাম দিয়া হৈছিল আৰু গডউইন হেমব্ৰম তেওঁৰ গোটৰ ফালৰ পৰা যেটো মেমোৰেন্ডাম দিয়া হৈছিল দুটা মেমোৰেন্ডামতে যেটো প্ৰথম তেওঁলোকৰ দাবী এই দাবীটো আছিল শিডিউল ট্ৰাইব কিন্তু তেও প্ৰমোদ বড়ো ডাঙৰিয়াৰ ভিজন ডকুমেন্টত আদিবাসী সকলৰ যে শিডিউল ট্ৰাইব লাগে সেই ভিজনটো কিন্তু তেওঁৰ ভিজন ডকুমেন্টত প্ৰকাশিত হোৱা নাই এক নম্বৰ কথা কিন্তু বিপিএফ দল হিচাপে আমাৰ আগতে এনওসি দিয়া আছে আৰু ইয়াতে আদিবাসী ছাত্ৰ সংগঠনে যেটো মেমোৰেন্ডাম সাবমিট কৰিছে তাতে পূৰ্বৰ বিপিএফ গভৰ্ণমেণ্টক ধন্যবাদ প্ৰকাশ কৰিছে এনওসি প্ৰদান কৰাৰ বাবে কিন্তু প্ৰমোদ বড়ো ডাঙৰিয়াৰ যিখিনি ভিজন ডকুমেন্টত যেটো তেওঁৰ ভিজন এই ভিজনত কিন্তু শিডিউল ট্ৰাইব প্ৰদান কৰা হ'ব বুলি কোনো ধৰণৰ ভিজন তেওঁৰ নাই কি ধৰে এই কমিউনিটিৰ ভিজন তেও ৰাখিছে এটো তেও স্পষ্ট কৰিব লাগে একেদৰে কোচ ৰাজবংশী সকলৰ যেটো ভিজন ডকুমেন্ট তেওঁলোকৰ মূল দাবী হল শিডিউল ট্ৰাইব প্ৰদান কৰিব লাগে তেওঁলোকৰ এই দাবীটো তেওঁলোকৰ মূল দাবী ইয়াতে এক নম্বৰ দাবী হিচাপে অল কোচ ৰাজবংশী ষ্টুডেন্ট ইউনিয়নে এক নম্বৰ দাবী হিচাপে গ্ৰান্ট অফ শিডিউল ট্ৰাইব ষ্টেটাস বুলি দিছে এটো তেওঁলোকৰ দাবী তেওঁলোকৰ কমিউনিটিয়ে কোচ ৰাজবংশী কমিউনিটিয়ে যেটো ভিজন দেখে ইয়াতে এটো তেওঁলোকে শিডিউল ট্ৰাইব হোৱাৰ ভিজন দেখে কিন্তু প্ৰমোদ বড়ো ডাঙৰিয়া যেটো ভিজন দেখি আছে এই ভিজনত সেই কথা মেনশন নাই গতিকে প্ৰমোদ বড়ো ডাঙৰিয়াৰ ভিজন বেলেগ আৰু
এই কমিউনিটিবিলাকৰ ভিজন বেলেগ মুছলিমটো মই আগতেও কৈছো মুছলিম হল ধৰ্মীয় পৰিচয় তথাপি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মুছলিমক কমিউনিটি হিচাপে পৰিচয় দিব খুজিছে এইটো তেওঁৰ কথা কিন্তু আমি মুছলিম হিচাপে এটা আমাৰ ধৰ্মীয় পৰিচয় মুছলিমৰ ভিতৰত ভালেকেইটা কমিউনিটি আছে বেলেগ বেলেগ কমিউনিটি ঠিক আছে কিন্তু মুছলিম হিচাপে তেওঁ কমিউনিটি দিছে কমিউনিটি বুলি কৈছে আৰু ইয়াতে কিন্তু যিসকলৰ মেমৰেণ্ডাম তেওঁ প্ৰকাশ কৰিছে এই মেমৰেণ্ডামত না এবি আমছুৰ মেমৰেণ্ডাম আছে যেটো আমাৰ অল বড়োলেণ্ড মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন আছে না আমছুৰ মেমৰেণ্ডাম ইয়াতে আছে ইয়াতে যেটো মেমৰেণ্ডাম আছে এটো অকল নেমছুৰ মেমৰেণ্ডাম আছে নৰ্থ ইষ্ট মাইনৰিটিজ ষ্টুডেণ্ট ইউনিয়ন নেমছুৰ মেমৰেণ্ডাম হে আছে যি দুটা বিটিসি অঞ্চলৰ যি দুটা মূল সংগঠন সংখ্যালঘু সম্প্ৰদায়ৰ এবি আমছু আৰু আমছু তেওঁলোকৰ মেমৰেণ্ডাম নোহোৱাকে মুছলিমৰ ভিজন ডকুমেণ্ট প্ৰস্তুত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে কি আশ্চৰ্যকৰ আৰু ইয়াতে এটো মুছলিম কমিউনিটিৰ তেওঁ কোৱা মুছলিম কমিউনিটিৰ ভিজন ডকুমেণ্ট আৰু ইয়াৰ শেষ পৃষ্ঠাত এটা ধুনীয়া এডভাৰটাইজমেণ্ট দিছে হেতু হলে চাব পাৰে ঠিক আছে ইয়াৰ লগত কিন্তু মুছলিম কমিউনিটিৰ কোনো লেনা দেনা নাই এইটো পেজ ইয়াতে নিদিলেও চলিল হয় কি উদ্দেশ্যত তেওঁ দিছে নাজানো এটা কৈছে যে 1 লাখ কেজি পৰ্ক প্ৰডাকশন গাহৰি মাংস পাৰ ডে প্ৰডাকশন কৰা হ'ব আৰু এটো মুছলিম কমিউনিটিৰ ভিজন ডকুমেণ্টত দিছে নিদিলেও চলিল হয় গতিকে এটো আমাৰ মুছলিম কমিউনিটিৰ ৰাইজে কি ধৰণে প্ৰকাশ কৰে ভাৱ প্ৰকাশ কৰিব তো এই ধৰণৰ তেওঁ কৰিছে প্ৰত্যেকটা যদি আপুনি কমিউনিটিৰ ভিজন ডকুমেণ্ট চাই এই কমিউনিটি বিলাকৰ নিজস্ব যেটো ভিজন আছে এই স্থানত বিটিসি অঞ্চলত তেওঁলোকৰ যেটো আশা আকাংক্ষা আছে এসপিৰেশন আছে সেইবিলাক ভিজন ডকুমেণ্টত প্ৰকাশ পাইছে নে নাই মই এই কেইটামান এক্সাম্পল উদাহৰণ দি আপোনালোকক বুজালো যে ইয়াৰো কোনো লিংক নাই বড়োসকলৰ ভিজন ডকুমেণ্টটো ওলাইছে বড়োসকলৰ ভিজন ডকুমেণ্টৰ বিষয়ে মই বেছি মন্তব্য একো নিদিও কিন্তু ইয়াতে এটা মন্তব্য মই আপোনালোকক দিম যেটো প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি শাসন এই শাসনক তেওঁৰ কৰা কামবিলাকক অহিংসা কিবা কিবি কৈ তেওঁলোকৰ গোটেই দলীয় কৰ্মকৰ্তাসকলে প্ৰচাৰ চলাই আছে কিন্তু ভিজন ডকুমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত আছে দ্য BLT accord মানে BTC accord represents an example of conflict resolution ভিজন ডকুমেণ্টত লিখিছে তেওঁ যে BLT record মানে BTC চুক্তি 2003 ৰে represents an example of conflict resolution eta udaharon conflict resolution eta udaharon through political engagement and institutional reform kiman dangor kotha aru tate likhise ensuring long term peace and development BTC chuktir dara hagrama mohilarir chuktir dara hagrama mohilarir শাসন কালত ensuring long term peace and ডেভেলপমেন্ট বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত লিখা আছে আৰু তেওঁ নিজে লিখি কি দৰে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাৰ প্ৰতি তেওঁ কনফ্লিক্ট অশান্তি এইবিলাকৰ কথা কি দৰে কৈ আছে তাৰ মানে তেওঁৰ কথা কোৱা আৰু লিখা এইবিলাকৰ মাজত কোনো লিংক নাই তো প্ৰমোদ বড়ো ডাঙৰীয়া অনুগ্ৰহ কৰি আপুনি এই যে ভিজন ডকুমেণ্ট ইমান ভাৰী কিমান টকা খৰচ কৰিছে নাজানো এটো ডাঙি লৈ যোৱাই দিগদাৰি দুজন মানুহ ডাঙি লৈ আহিব লাগে এটো পঢ়ি এটা কিতাপত যদি আপুনি দিলে হয় ইজনে সিজনৰ বিষয়ে পঢ়িলে হয় যি আপুনি হাৰমনিৰ কথা কয় তেতিয়া বেছি ভাল হয় এটা বেলেগ বেলেগ কিতাপ এটা যদি হেৰাই যায় সেই কমিউনিটিৰ বিষয়ে গম পোৱাই নাযাব আৰু যিবিলাক আপুনি ইয়াতে লিখিছে এইবিলাক লিংকলেছ কোনো ধৰণৰ লিংক নাই গতিকে অনুগ্ৰহ কৰি আপুনি কোৱা আৰু কৰাৰ মাজত আপুনি এটা সামঞ্জস্য ৰাখক যিবিলাক কথা কৈ আছে সেইবিলাক আপুনি ডকুমেণ্ট কৰি আছে নে নাই যেনেদৰে মাটিৰ কথা কয় মাটিৰ পাট্টা দিয়া বুলি কৈ আছে কিন্তু একচুৱেলি গ্ৰাউণ্ডত কৰা নাই গ্ৰাউণ্ডত তেওঁ 500 মাটিৰ পাট্টা প্ৰদান কৰা নাই কিন্তু 2 লাখ মাটিৰ পাট্টা প্ৰদান কৰা বুলি কয় তো তেওঁৰ মুখত এটা কথা আৰু ডকুমেণ্টত এটা কথা আৰু তেওঁৰ কামত এটা কথা এইবিলাক কোনো ধৰণৰ লিংক নাই মই অনুগ্ৰহ কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াক আপুনি এই বস্তুবিলাক লিংক লগাক আৰু এটা ভাল টিম আপুনি লওক ভাল টিম লৈ আপুনি এইবিলাক ডকুমেন্টেশন কৰক আপুনি বাজেট স্পিচত কি কৰিছে আমি সবেই চালু কপি পেস্ট কৰিলে আঠা লগালে আপুনি কোনো ধৰণৰ টিম নোহোৱা বাজেট এটা আপুনি প্ৰস্তুত কৰি ডাঙৰ লেকচাৰ মাৰি আছে
আজি বডোলেণ্ড গেষ্ট হাউস কৈলাশ কলনীৰ যি বডোলেণ্ড গেষ্ট হাউস থাকাৰ কাৰণে ইটিসি চৰকাৰে বনোৱাৰ কাৰণে আজি তাৰ চাৰিওফালে যিটো পথ এই পথটোৰ নাম আজি নামাকৰণ কৰা হৈছে বডোফাৰ নামত ভাল কথা কিন্তু আপোনাৰ কৰ্তৃত্ব দিব লাগিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব আজি বডোলেণ্ড গেষ্ট হাউসৰ অৱস্থা কি কৰি ৰাখিছে কোনো ধৰণৰ মেইনটেনেন্স নাই ৰিপেয়াৰিং নাই এনে ধৰণৰ কাম কাজ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে